এটা উদ্বেগজনক খবৰ বিশেষকৈ উত্তৰ পূবৰ বাবে দেশজুৰি অতি কমেও 197টা ভাষা বিলুপ্তিৰ পথত সংকটৰ গৰাহত পৰা ভাষাসমূহৰ ভিতৰত উত্তৰ পূব শীৰ্ষত অৰুণাচলৰে 34টা ভাষা এতিয়া কোৱা মানুহ নাই এই ক্ষেত্ৰত আছে অসমো উজনিৰ আইটন ভাষা গোটেই অসমত মাত্ৰ 3খন মানি গাঁও আছে য'ত শ্যাম জনগোষ্ঠীৰ লোকসকলে থলুৱা আইটন ভাষাত কথা পাতে সেই ভাষাটো কোৱা লোকৰ সংখ্যাও আঙুলিৰ মূৰত গণিব পাৰি অসমৰ বাদে অৰুণাচলত এখন গাঁও আছে য'ত এই ভাষাটো ব্যৱহাৰ কৰা হয় ক্ৰমাৎ কমি আহিছে ভাষাটোৰ গুৰুত্ব এটা সময়ত আইটন ভাষা বিলুপ্ত হৈ যোৱাৰ আশংকা কৰা হৈছে মাত্ৰ 3খন গাঁও আছে দুবৰণী শ্যামগাঁও আৰু টেঙানী বৰহুলা তাৰ বাদে গোটেই অসমত মাত্ৰ অৰুণাচলত এখন গাঁও আছে আইটন ভাষা কোৱা সংকটৰ গৰাহত তাইসকলে কোৱা খাময়াং ভাষা বৰ্তমান সময়ত এই ভাষাটো ব্যৱহাৰ কৰা লোকৰ সংখ্যা তেনেই তাকৰ উজনিত 2এখন বিদ্যালয় স্থাপন কৰি ভাষাটো নতুন প্ৰজন্মক শিকোৱাৰ প্ৰয়াস কৰিছে এওঁলোকে কিন্তু চকুত লগাকৈ সেয়া ফলপ্ৰসূ হোৱা নাই ভাষাটো জীয়াই ৰখাৰ স্বাৰ্থত চৰকাৰৰ সদিচ্ছাৰ আশা এওঁলোকৰ চৰকাৰৰ তৰফৰ পৰাও আমাক কিছু সুবিধা লাগিব তেখেতসকলে যদি আমাক সহায় সুবিধা আগবঢ়ায় তেতিয়াহ'লে আমি আশা ৰাখিছোঁ যে আমি অত্যন্ত আমি এই ভাষাটো ৰক্ষা কৰিবৰ ক্ষেত্ৰত আমি কিছু সফলতা আমি লাভ কৰিব পাৰিম ৰাষ্ট্ৰসংঘৰ আঁচনিৰ অধীনত ইতিমধ্যে সংকটাপন্ন ভাষাসমূহৰ বাবে আৰম্ভ হৈছে সচেতনতা অভিযান অনুষ্ঠিত হ'ব আলোচনা উত্তৰ পূব পৰিষদ আৰু ডনাৰ মন্ত্ৰণালয়ে যোগ দিয়াৰ সম্ভাৱনা সেয়া নিতান্তই প্ৰয়োজন তিতাবৰৰ পৰা চিত্ৰকমল বেজবৰা আৰু বোকাজানৰ পৰা অৰ্জুন থাপাৰ ৰিপৰ্ট প্ৰাগ নিউজ